গুড মৰ্ণিং বন্ধুসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে জীৱনৰ অধ্যায় শিকিলে সমস্যা সমাধান হয়। বন্ধুসকল, আমাৰ জীৱনত যে সমস্যাবিলাক আহে বা কিবা আমাৰ প্ৰব্লেম কিছুমান আহে, সেইবিলাক হৈছে আমাৰ এটা জীৱনৰ এটা অধ্যায়। ঠিক আছে, আমাৰ জীৱনৰ এটা অধ্যায় হয় আৰু সেই অধ্যায়বিলাক আমি শিকিব লাগে। ঠিক আছে, না কি আমি তাৰ বিষয়ে কাৰোবাৰ ওচৰত অভিযোগ কৰা, কাৰোবাৰ ওচৰত কোৱা, এইবিলাক নকৰাতকৈ আমি জীৱনৰ প্ৰতিটো অধ্যায় আমাৰ শিকা আৰম্ভ কৰিলে আমাৰ কি হ'ব, সমস্যাবিলাক সমাধান হ'ব। আমাৰ সমস্যাৰ সমাধান এটা জেগাতে আছে, আমাৰ জীৱনলৈ অহা প্ৰত্যেকটো অধ্যায় মানে কি, যিখিনি সমস্যা, যিখিনি প্ৰব্লেম, যিখিনি বেমাৰ আজাৰ, ঠিক আছে, যিখিনি মানসিক অশান্তি, সেইখিনি আমাৰ এটা অধ্যায়। ঠিক আছে, আৰু সেই অধ্যায়বিলাক আমি শিকিবৰ চেষ্টা কৰিব লাগে। আৰু সেই অধ্যায়বিলাক আমাক ইউনিভাৰ্ছে, ঈশ্বৰে এটাৰ বাবে দিয়ে, আমি শিকিবৰ কাৰণে, আমাক নিজকে প্ৰস্তুত কৰিবৰ কাৰণে। ঠিক আছে, আমাক মজবুত কৰিবৰ কাৰণে সেইবিলাক আমাক দিয়ে। সেইবিলাক আমাৰ জীৱনৰ এটা অধ্যায়, এটা লেচন। ঠিক আছে, তো আমাৰ সকলোৰে বিভিন্ন ধৰণৰ সমস্যা থাকে, বিভিন্ন ধৰণৰ মানসিক অশান্তিত ভুগি থাকোঁ। ঠিক আছে, কোনোবা আমি বেমাৰত ভুগি থাকোঁ। ঠিক আছে, আমাৰ এই সমস্যা, বেমাৰ বা আমাৰ পাৰিবাৰিক সমস্যা, যিকোনো বস্তু, আৰু সেইবিলাকক লৈ পেলাই আমি কি হয়, আমি শিকাতকৈ আমি ব্যস্ত হৈ পৰোঁ। কিয় হৈছে এনেকুৱা, কেলৈ হ'ল এনেকুৱা, কিয় হ'ব লাগিছিলে, হয়নে? মোৰ এই বেমাৰটো কিয় হৈছে, প্ৰব্লেমটো কিয় হৈ আছে, আনৰ হয় নেকি, এনেকুৱা হ'লে কি হয়? ঠিক আছে, বা মোৰ এই সমস্যাটো কেলৈ আহিলে, মোক ভগৱানে এনেকুৱা সমস্যা কিয় দিলে, কেনেকৈ উদ্ধাৰ পাম, কি হ'ব মোৰ, এইবিলাকক লৈ পেলাই আমি ব্যস্ত হৈ যাওঁ। আৰু ব্যস্ত হৈ পেলাই কি হয়, আমি কাৰোবাৰ ওচৰত প্ৰকাশ কৰিব বিচাৰোঁ, আমি কাৰোবাৰ ওচৰত ক'ব খোজোঁ যে মোৰ এনেকুৱা হৈছে। ঠিক আছে, মোৰ এনেকুৱা সমস্যা হৈছে। সেইবিলাক বস্তু আমাৰ সমস্যাবিলাক, আমাৰ বেমাৰ আজাৰ বা আমাৰ পাৰিবাৰিক অশান্তি বা মানসিক অশান্তি, এইবিলাক আমি আনৰ ওচৰত প্ৰকাশ কৰিব বিচাৰোঁ। আৰু কি হয়, আনে আমাৰ কথা শুনিব নিবিচাৰে। কিসको सुनाए कौन सुनेगा, इसलिए चुप रहता हूँ, হয়নে? তো কোনে শুনিব আমাৰ কথা? কোনোখিনি শুনিব নিবিচাৰে। আৰু যেতিয়াই আমাৰ কথা কোনোবাই শুনিব নিবিচাৰে নহয়, আমাৰ খং উঠে। আমাৰ মনতে বেয়া পাবলৈ লওঁ যে আমুকে মোৰ কথাখিনি কৈছিলোঁ, শুনিব নিবিচাৰে। আগতে তেওঁক মই হেল্প কৰি থাকোঁ, মোৰ লগতে থাকে, মই ইমান তেওঁক বুজি পাইছিলোঁ, মই ইমান হেল্প কৰিছিলোঁ। আজি মোৰ কথা শুনিবৰ কাৰণেই সময় নাথাকে, মোৰ ফোনটো ৰিচিভ নকৰে, ফোন কাটি দিয়ে, হয়নে? মোক দেখা পালে আঁতৰি দিয়ে, মোৰ পৰা আঁতৰি গুচি যায়, মোক নেদেখা ভাও ধৰে। তো এইবিলাক কিয় হয় বন্ধুসকল? এইবোৰ এটা কাৰণেই হয়, আমাৰ আমাৰ যেতিয়া অৰাটো নিগেটিভ হৈ যায় নহয়, আমি যেতিয়া নিগেটিভ চিন্তা কৰি থাকোঁ, আমি প্ৰত্যেকটো বস্তু, আমাৰ সমস্যা, আমাৰ বেমাৰ, আমাৰ পাৰিবাৰিক অশান্তি, আমাৰ মানসিক অশান্তি, এই যিবিলাক বস্তুক লৈ পেলাই আমি ব্যস্ত হৈ যাওঁ আৰু সম্পূৰ্ণ নিগেটিভ চিন্তা কৰি থাকোঁ নহয়, তেতিয়া আমাৰ অৰাটো সম্পূৰ্ণৰূপে নিগেটিভ হৈ যায়। আৰু যেতিয়া অৰা নিগেটিভ হয় নহয়, আমি আনৰ ওচৰত দুখৰ কথা কৈ থাকোঁ নহয়, আনৰ সেইটো শুনিবৰ কাৰণে অশান্তি ফিল কৰে। ঠিক আছে, মানুহজনে সদায় একেটাকে কৈ থাকিব, মানুহজনে সদায় দুখৰ কথাকে কৈ থাকে, সদায় দুখৰ কথা শুনি শুনি বেয়া লগা হৈ গৈছে। তো আমি যোনজনক ভাবোঁ যে তেওঁ নেদেখা ভাও ধৰে বা তেওঁ আঁতৰি যায়, তেওঁ আচলতে এটা কাৰণেই আঁতৰি যায়, এটা কাৰণে নেদেখা ভাও ধৰে, যে আমি যদি কিছুমান মানুহ আছে যে আমাৰ সমস্যাবিলাকক লৈ পেলাই, আমাৰ অশান্তিবিলাকক লৈ পেলাই, ঠিক আছে, কিছুমানে সেইটো সুবিধা লয়, সুযোগ লয়। আৰু কিছুমান মানুহ আছে সেইবিলাক বস্তুক লৈ পেলাই হাঁহিব ষ্টাৰ্ট কৰে। এই মানুহজন আহিলে আৰু এতিয়া ইয়াক জোকাম এতিয়া দেই, চাবে ইয়াক দুখৰ কথা কৈ দিলে ই একদম দুখ পাই যায়, এনেকুৱা কিছুমান মানুহ আছে। ঠিক আছে, তিনি প্ৰকাৰ মানুহ আছে।
এজন আছে প্ৰব্লেম ছলভাৰ, যি প্ৰব্লেমটো সমস্যাবিলাকৰ সমাধান বিচাৰে, আৰু যি আছে সমস্যাক দেখা পাই পেলাই আঁতৰি যায়, আৰু যি আছে সমস্যাক বঢ়াব চেষ্টা কৰে। এনেকুৱা তিনিজন মানুহ আমি মানে সমাজত দেখা পাওঁ। ঠিক আছে, তো সেই তিনিজন মানুহেই আমি লগ পাম। আৰু এনে কিছুমান মানুহ আছে যি প্ৰব্লেম পৰা আঁতৰিবলৈ চেষ্টা কৰে এটা কাৰণে যে তেওঁৰ ওচৰত কোনো সমাধান নাথাকে, আৰু সমাধান নাথাকাৰ কাৰণে সদায় দুখৰ কথা কৈ থাকিলে তেওঁৰো মনটো বেয়া লাগি যায়, সেইকাৰণে আঁতৰিব চেষ্টা কৰে। আৰু কিছুমান মানুহ এনেকুৱা আছে যে নিগেটিভ, কোনোবাই কৈ থাকিলে কিজানি মোৰো নিগেটিভ হৈ যাম, মোৰো নিগেটিভ প্ৰব্লেম হৈ যাব, সেইটো কাৰণে আঁতৰিবলৈ চেষ্টা কৰে। তো সেইটোত আমি ভুল ভাবি বেয়া ভাবি লাভ নাই, আৰু আমি সেইটো বেয়া ভাবা কোনো কথাই নাথাকে, কাৰণ সমস্যাখিনি আহে আমাৰ বাবে এটা লেচন হৈ পেলাই, এটা অধ্যায় হৈ পেলাই। আমাক ঈশ্বৰে, আমাক ইউনিভাৰ্ছে আমাক লেচন দিয়ে, এটা এটা অধ্যায় দিয়ে। যেনেকৈ ল'ৰা ছোৱালী স্কুললৈ পঠিয়াওঁ, স্কুলত পঠাওঁতে কি হয়, প্ৰথম ক শ্ৰেণী, ঠিক আছে, প্ৰথম শ্ৰেণী, ইংলিছ মিডিয়ামত হ'লে প্ৰথম নাৰ্চাৰী, তাৰপিছত KG1, তাৰপিছত KG2, তাৰপিছত ক্লাছ 1, এনেকৈ এটা এটা শ্ৰেণী বাঢ়ি বাঢ়ি গৈ থাকে। কিয় বাঢ়ি যায়? এটা শ্ৰেণীত যেতিয়া শিক্ষাটো শেষ হৈ যায়, সম্পূৰ্ণ হয়, আৰু সেইটো সম্পূৰ্ণ জনা হৈ যায়, তেতিয়া আৰু এটা শ্ৰেণী পঠিয়ায়। আৰু যিমানে শ্ৰেণীবিলাক বাঢ়ি বাঢ়ি যাব নহয়, সিমানেই মানে পঢ়াখিনি, ছাবজেক্টখিনি বেছি হৈ হৈ গৈ থাকে, গধুৰ হৈ হৈ গৈ থাকে। তো আমি ভাবিম নেকি যে ল'ৰাটোক প্ৰাইমেৰী স্কুলটো পঢ়ালোঁ আৰু হাই স্কুল নিদিওঁ আৰু থাকক, বহুত পঢ়িব লাগে, বহুত ডাঙৰ ডাঙৰ কিতাপ পঢ়িব লাগে। তাৰপিছত ভাবোঁ যে এই স্কুলটো যাওক আৰু হাই স্কুলটো যাওক, কলেজৰ পৰা নিদিওঁ, কলেজৰ পৰা আৰু ডাঙৰ ডাঙৰ কিতাপ পঢ়িব লাগে। তেনেকৈ আমি ভাবোঁনে? কেতিয়াও নাভাবোঁ। আমি কি ভাবোঁ যে সি যিমানেই পঢ়িব সিমানেই সি এডুকেটেড হ'ব, সিমানেই জ্ঞানী হ'ব, সিমানেই সি ডেভেলপ হ'ব, আৰু সি যিমান পঢ়িব তাৰ অনুপাতত সি এটা ভাল চাকৰি পাব, হয়নে? ছেইম তেনেকৈ বন্ধুসকল, ঈশ্বৰেও আমাক তেনেকৈয়ে দিয়ে, ইউনিভাৰ্ছে আমাক তেনেকৈয়ে এই সমস্যাবিলাক দিয়ে। আমাক সমস্যাবিলাক যে দিয়ে, এইবিলাক এটা এটা আমাৰ অধ্যায়, এটা এটা লেচন। ঠিক আছে, আমি যেতিয়া এটা এটা লেচন কমপ্লিট কৰিম নহয়, আৰু এটা ডাঙৰ লেচন দিব, আৰু এটা ডাঙৰ অধ্যায় দিব। ঠিক আছে, সেই অধ্যায়টো খতম কৰিলোঁ, সেই অধ্যায়টো কমপ্লিট কৰাৰ পিছত আৰু এটা ডাঙৰ অধ্যায় দিব, আৰু যিমান ডাঙৰ অধ্যায়লৈ যাম নহয়, সিমানেই জীৱনৰ বাটত আগুৱাই যাব পাৰিম, আমি সিমানেই উচ্চ স্থানত যাব পাৰিম। আমি আনক দেখি লাভ নাই। আমি আনক দেখিছোঁ যে ইমান ধনী, ইমান টকা পইচা আছে, ইমান, তো তেওঁ LP স্কুলৰ পৰা সেই পৰ্যায়লৈকে পাওঁতে, প্ৰাইমেৰী স্কুলৰ পৰা মানে মাষ্টাৰ অফ ডিগ্ৰী লোৱাৰ সময়লৈকে কিমান কষ্ট কৰিছে তেওঁহে জানে। তেওঁক আমি ওপৰৰ পৰা দেখা পালেই নহ'ব যে তেওঁ ধনী। তেওঁ ধনী কেনেকৈ হ'ল সেইটো তেওঁহে জানে। তেওঁ সেই সমস্যাখিনিক পঢ়িছিলে, অধ্যয়ন কৰিছিলে, এটা ছাবজেক্ট হিচাপে লৈ পেলাই, সমস্যাখিনিক এটা ছাবজেক্ট হিচাপে লৈ, জীৱনলৈ অহা যিখিনি প্ৰব্লেম সেইবিলাকক এটা ছাবজেক্ট হিচাপে লৈ পেলাই তেওঁ পঢ়িছিলে, শিকিছিলে, আৰু শিকাৰ বাবে তেওঁ আজি এটা স্থানত। আৰু আমি সেই এটা ছাবজেক্টকে লৈ পেলাই মোক আমুকে বেয়া পায়, মোক তামুকে বেয়া পায়, মোক সেইজনে মানে লগ নধৰে, সেইজনে মোক মানে উপলঙা কৰে, ঠিক আছে, মোৰ ফোন ৰিচিভ নকৰে, এইবিলাকক লৈ পেলাই আমি অভিযোগ দি এটা ছাবজেক্টক লৈ পেলাই, এটা অধ্যায়ক লৈ পেলাই আমি আনক অভিযোগ দি পেলাই আমি একেটা জেগাতে ৰৈ থাকোঁ, আৰু সেইকাৰণে আমি জীৱনৰ বাটত আগুৱাই যাব নোৱাৰোঁ, আমাৰ সমস্যাবিলাক সমাধান নহয়। জীৱনৰ অধ্যায়টো আমি যদি শিকিবলৈ চেষ্টা কৰোঁ নহয়, তেতিয়া আমাৰ প্ৰত্যেকটো সমস্যা সমাধান হ'ব। এই বন্ধুসকল, এই বস্তুটো মোৰ জীৱনৰ এটা অভিজ্ঞতা। ঠিক আছে, মোৰ প্ৰত্যেকটো বস্তু জীৱনৰ অভিজ্ঞতাৰে আপোনালোকৰ ওচৰত ভিডিঅ' বনাই দি আছোঁ। ঠিক আছে, এনেই মই দিয়া নাই। তো আমাৰ জীৱনত যিখিনি অভিজ্ঞতা নহয়, সেই অভিজ্ঞতাৰ মাধ্যমেৰে আমি আগুৱাই যাব পাৰোঁ। আমাৰ অধ্যায়বিলাক, আমাৰ লেচনবিলাক আমি শিকিবলৈ চেষ্টা কৰিব লাগে। আমি যেতিয়াই লেচনবিলাক শিকিছোঁ নহয়, তেতিয়াই মোৰ মানসিকভাৱে মই খুব ভাল লগা নাই, মোৰ মনটো ভাল লগা নাই। কিয় লগা নাই? মই সেই বস্তুটো আনক ক'লে মোৰ ভাল হৈ নাযায়। আনক ক'লে আমি প্ৰব্লেমটো যদি আনৰ ওচৰত শ্বেয়াৰ কৰোঁ ন, সি হয়তো সুযোগো ল'ব পাৰে, আমাক উপলঙাও কৰিব পাৰে, আমাক হাঁহিবও পাৰে। গতিকে আমি আনক কৈ লাভ নাই, আনৰ ওচৰত শ্বেয়াৰ কৰি লাভ নাই। কৌন শুনেগা কিসকো শুনাই, কোনো নুশুনে, कोई नहीं सुनेगा। हम लोगों का प्रॉब्लम के बारे में कोई नहीं सुनेगा।
अपने प्रॉब्लम में सब बिजी है प्रत्येके निजर प्रॉब्लमटुक লৈ निजर समस्याक লৈ प्रत्येके बिजी হৈছে তো কোনে কাৰ প্ৰব্লেম শুনিব পাৰিব এই সংসাৰত কোনো কাৰো সমস্যা কোনো কাৰোৰ प्रॉब्लम सल्व কৰিব নোৱাৰে নিজৰ प्रॉब्लम নিজৰ সমস্যা নিজেই সল্ভ কৰিব লাগিব আৰু প্ৰত্যেকটো সমস্যা প্ৰত্যেকটো আমাৰ प्रॉब्लम প্ৰত্যেকটো মানসিক অশান্তি প্ৰত্যেকটো পাৰিবাৰিক অশান্তি সকলো আমাক এটা এটা অধ্যায় হয় এটা চেপ্টাৰ হয় এটা লেসন হয় আৰু সেই লেসন আমাক দিয়ে ঈশ্বৰে ইউনিভাৰ্ছে ব্ৰহ্মাণ্ডে আৰু সেই লেসনবিলাক এটা কাৰণে দিয়ে আমাক প্ৰস্তুত কৰিবৰ কাৰণে আমাক ষ্ট্ৰং কৰিবৰ কাৰণে যাতে জীৱনৰ বাটত প্ৰত্যেকটো সমস্যাক সহজতে পাৰ কৰি যাব পাৰোঁ মানে জীৱনৰ পথটো সহজতে পাৰ কৰি যাব পাৰোঁ সেই তেনেকুৱাকৈ আমাক ষ্ট্ৰং কৰিবৰ কাৰণে আমাক সেই সমস্যাবিলাক দিয়ে কিন্তু আমি বুজিবলৈ চেষ্টা নকৰোঁ ইউনিভাৰ্ছক বুজক ইউনিভাৰ্ছক জানিব চেষ্টা কৰক ইউনিভাৰ্ছে আমাক ইয়ালৈ কিয় পঠিয়াইছে মই আগৰ ভিডিঅ'টো কৈছোঁ যে আমাৰ মানুহৰ জীৱন লোৱাৰ এটা উদ্দেশ্য আছে আমাক মানুহৰ জীৱন লৈ এনেই পঠোৱা নাই আমাক কিছুমান কৰ্মৰ কাৰণে পঠিয়াইছিল কিন্তু আমি কি হৈ যায় আমি মায়াত আবদ্ধ হৈ পেলাই আমি ভৌতিক জীৱনটোক লৈ পেলাই ব্যস্ত হৈ যাওঁ আৰু ভৌতিক বস্তুবিলাকক লৈ পেলাই নিজেই মানসিক অশান্তিত ভুগি পেলাওঁ আমি অশান্তিবিলাক নিজেই সৃষ্টি কৰোঁ সেই বস্তুটো বুজিবলৈ চেষ্টা কৰোঁ আমি যেতিয়াই বুজিবলৈ চেষ্টা কৰিম নহয় জীৱনৰ পথটো সহজ হৈ যাব সকলো সমস্যা সমাধান হৈ যাব সেইকাৰণে মই কৈছোঁ যে জীৱনৰ অধ্যায়টোক জানিব চেষ্টা কৰিলে আমি শিকিলেই আমাৰ সকলো সমস্যা সমাধান হৈ যায় বন্ধুসকল সমস্যাটোক লৈ পেলাই চিন্তা কৰি বহি থাকিলে সমস্যা সমাধান কেতিয়াও নহয় ঠিক আছে মোৰ কিবা এটা বেমাৰ হৈ আছে কিবা এটা প্ৰব্লেম হৈ আছে মই ডক্টৰক দেখাব লাগিব ডক্টৰেহে তাৰ সমাধান দিব বা যদি ডক্টৰে যিখিনি পৰামৰ্শ দিয়ে সেই পৰামৰ্শখিনিক লৈ পেলাই কাম কৰিব লাগিব আৰু পজিটিভ থট আনিব লাগিব পজিটিভ চিন্তাধাৰা আনিব লাগিব আমি নিগেটিভ সেই বস্তুটোকে চিন্তা যদি কৰি থাকোঁ সেই বস্তুটোতে চিন্তা কৰি থাকোঁ নহয় তাত আমি ডিপলি গভীৰভাৱে আমি সোমাই যাম আৰু যেতিয়া গভীৰভাৱে সোমাই যাম নদীত এবাৰ সোমোৱাৰ পিছত ওলাব চেষ্টা কৰি লাভ নাই সেই খাল হয়নে তো সেইকাৰণে নদীৰ গভীৰতাৰ পানীত মানে ডুব যোৱাতকৈ আমি সাঁতুৰিব শিকিলেই হ'ল হয়নে নদীত সাঁতুৰিব শিকিলে আমি ডুব নাযাওঁ তো আমি সাঁতুৰিব নাজানো কাৰণে আমি ডুব যাবলগীয়া হয় ঠিক আছে তো এইবিলাক এটা এটা চেপ্টাৰ হয় এটা অধ্যায় হয় বন্ধুসকল মোৰ প্ৰত্যেকটো বস্তু অভিজ্ঞতা হয় গতিকে সেইকাৰণে আমি সমস্যাবিলাকক লৈ পেলাই আনক অভিযোগ কৰি আনক কৈ একো লাভ নাই আমি নিজৰ সমস্যা নিজে সমাধান কৰিব লাগিব আৰু তাৰ কাৰণে আমি শিকিবলৈ চেষ্টা কৰিব লাগিব জানিব চেষ্টা কৰিব লাগিব প্ৰত্যেকটো সমস্যাত আমি এটা প্ৰশ্নবোধক চিন লগাব লাগিব আমি প্ৰশ্ন আনিব লাগিব মনলৈ যে এই বস্তুটো মোৰ কিয় হৈছে আৰু তাৰ উত্তৰ বিচৰা আৰম্ভ কৰিব লাগিব আমি মাইণ্ডটোক উত্তৰ বিচৰাত যদি ব্যস্ত কৰি দিম প্ৰত্যেক দিনাখন আমি যদি মাইণ্ডক ব্যস্ততাত ৰাখোঁ নহয় আমি সেই সমস্যাৰ সমাধান 100% পাই যাম ঠিক আছে তো সেইটো কাৰণে আমাৰ জীৱনৰ যিখিনি অধ্যায় নহয় জীৱনৰ অধ্যায়টো শিকিব চেষ্টা কৰিব লাগিব আৰু শিকিব চেষ্টা কৰিলে আমি সমাধান পথ অট'মেটিকলি আহি যাব তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে বুজি পায় সকলোৱে যে আমাৰ যে জীৱনত সমস্যাবিলাক যে আহে প্ৰব্লেমবিলাক আহে বেমাৰবিলাক আহে এইবিলাক কিয় আহে বা ইয়াক জানিব চেষ্টা কৰক বা এইটো এটা অধ্যায় এটা লেসন জীৱনৰ এটা লেসন বুলি ধৰক ঠিক আছে তো ঈশ্বৰে আমাক এটা লেসন দিছে এই লেসনবিলাক পঢ়ি শিকি আমি জীৱনৰ বাটত আগুৱাই যাব লাগিব আমাৰ সমস্যাবিলাক অট'মেটিকলি সমাধান হ'ব তো যদি সঁচাকৈ মোৰ ভিডিঅ'বিলাক ভাল লাগে মোৰ কথাবিলাক ভাল লাগে মোৰ বিষয়বস্তুবিলাক ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজটোত ফ'ল' কৰিব ঠিক আছে তো আপোনালোকে বহুতে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটোত ফ'ল' কৰিছে ছাবস্ক্ৰাইব কৰিছে তাৰ বাবে মোৰ আন্তৰিক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ